নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই তোমালোকলৈ লৈ আহিছো ক্লাছ 8 আছামিছৰ 7 নম্বৰ পাঠ বস্তুবিজ্ঞান অধ্যয়ন নম্বৰ পাঠৰ প্ৰশ্ন উত্তৰ কিটা। সো স্টুডেন্টস তোমালোকে ভিডিওটো একেবাৰে ইন্ডলৈকে চাবা আৰু গোটেই কিটা প্ৰশ্ন উত্তৰ লিখি লবা। তোমালোকক 1 নম্বৰ দিছে উত্তৰ দিয়া, 1 নম্বৰ কত দিছে বিজ্ঞান শাস্ত্ৰ কিহৰ বৰাল। তো তোমালোকে উত্তৰ লিখিবা বিজ্ঞান শাস্ত্ৰ হৈছে জ্ঞানৰ বৰাল। ঠিক আছে, তোমালোকে পাঠটো পঢ়িবা, পাঠটো বিলাক ধুনিয়াকৈ দি আছে আৰু পাঠটো পঢ়ি তোমালোকে পাঠটো কাহিনী আকাৰে মনত ৰাখিবলৈ চেষ্টা কৰিবা। ওকে ছাত্ৰ-ছাত্ৰীসকল, নেক্সট কোৱেশ্চনটো চোৱা। নেক্সট কোৱেশ্চনটো দিছে বিজ্ঞানৰ বলত মানুহে কেনে ধৰণৰ কাম কৰিবলৈ ধৰিছে। তো এই উত্তৰ তোমালোকে লিখিবা বিজ্ঞানৰ বলত মানুহে ৰেল, জাহাজ, টেলিগ্ৰাফ, ফটোগ্ৰাফ, টেলিফোন, গ্ৰামোফোন, অনুবীক্ষণ, দূৰবীক্ষণ, সম্প্ৰতি উলিওৱা বিমান, নানাবিধ ঔষধ আৰু নানা ৰকমৰ চিকিৎসা প্ৰণালী আদি উলিয়াব পাৰিছে। ঠিক আছে, তাৰমানে বিজ্ঞানৰ বলত মানুহে অদ্ভুত কাম কৰিবলৈ ধৰিছে। ঠিক আছে, তাৰমানে গোটেই পৃথিৱীখনক একেবাৰে সহজ কৰি তুলিছে বিজ্ঞানে, বিজ্ঞানৰ ব্যৱহাৰৰ ফলত, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ ফলত। ঠিক আছে, নেক্সট আছে গগত দিছে যে বিজ্ঞান চৰ্চা কৰিলে মানুহে কি বেদ কৰিব পাৰে। তো ইয়াৰ উত্তৰত লিখিবা বিজ্ঞান চৰ্চা কৰিলে মানুহে প্ৰকৃতিৰ গুপ্ত তত্ত্ব বেদ কৰিব পাৰে, অৰ্থাৎ প্ৰাকৃতিক ঘটনাবোৰৰ মূল কাৰণ জানিব পাৰে। তো ভূমিকম্প যে হয়, ভূমিকম্প কিয় হয়, ধুমুহা কিয় হয়, বৰষুণ কিয় হয়, এইবিলাক যে প্ৰাকৃতিক ঘটনা, এই ঘটনাবিলাকৰ আমি প্ৰকৃত কাৰণটো বিজ্ঞান চৰ্চা কৰিলে বা বিজ্ঞান অধ্যয়ন কৰিলে আমি জানিব পাৰি। ঠিক আছে, সো সেইকাৰণে মানে বিজ্ঞান অধ্যয়ন কৰিব লাগে। ওকে, আৰু বিজ্ঞান অধ্যয়ন কৰিলে আমি কোনো এটা ঘটনাৰ প্ৰকৃত কাৰণটো জানিব পাৰি। নেক্সট আছে ঘগত দিছে উদ্গতি পথত কিহে বাধা দিয়ে। উদ্গতি মিন্স উন্নতি, ইয়াত এনেকুৱা হাইফেন চিন এটা আছে চাবা তোমালোকে। ঠিক আছে, উদ্গতি পথত কিহে বাধা দিয়ে। তো ইয়াৰ উত্তৰত লিখিবা উদ্গতি পথত কুসংস্কাৰে বাধা দিয়ে। কুসংস্কাৰ মানে এনেকুৱা সংস্কাৰ যিবিলাক আমি মানিব নালাগে। ঠিক আছে, এনেকুৱা কিছুমান কাম কাজ যিবিলাক আমি কৰিব নালাগে। ঠিক আছে, নেক্সট আছে যে দনগোলক কিহৰ মায়া বুলি মানুহে বিশ্বাস কৰে। ইয়াৰ উত্তৰত লিখিবা দনগোলক প্ৰেতৰ মায়া বুলি মানুহে বিশ্বাস কৰে। ঠিক আছে, এইটো এটা অন্ধবিশ্বাস হয়। ওকে, তো এনেকুৱা অন্ধবিশ্বাস তোমালোকে কেতিয়াও নামানিবা। তোমালোক শিক্ষিত হৈ আছা, গতিকে তোমালোকে সমাজক জাগ্ৰত কৰিবা যে এইবিলাক অন্ধবিশ্বাস হয়, এইবিলাকৰ বৈজ্ঞানিক কাৰণটো এইটো হয়, তোমালোকে তেনেকৈ ক'বা মানে। ঠিক আছে, নেক্সট আছে পটামছত দিছে হাতীয়ে গাল লৰালে কি হয় বুলি ভাবে। তো এইটো এটা অন্ধবিশ্বাস হয়, এটা মিথ হয়। কিছুমান মানুহে অৰ্থাৎ আগৰ দিনৰ মানুহে ভাবিছিল যে এই পৃথিৱীখন এটা হাতীৰ পিঠিত আছে, এটা বহুত ডাঙৰ হাতীৰ পিঠিত আছে আৰু হাতী যেতিয়া গা জোকাই দিয়ে তেতিয়া ভূমিকম্প হয়। তেনেকৈ মানে আগৰ মানুহবিলাকে কিছুমান মানুহে ভাবিছিল। এইটো এটা মিথ হয়, এটা অন্ধবিশ্বাস হয়। ঠিক আছে, ভূমিকম্প কিয় হয়? ভূমিকম্প আগ্নেয়গিৰি উদগিৰণৰ ফলত হয় ভূমিকম্প হয়। পৃথিৱীৰ যিবিলাক টাইটানিক প্লেট আছে এইবিলাক এটা যেতিয়া আনটোৰ সৈতে খুন্দা খায় তেতিয়া ভূমিকম্প হয়। ঠিক আছে, এনেকুৱা কাৰণত ভূমিকম্প হয়। ওকে, সো ভূমিকম্পৰ আচল কাৰণ এইটোৱেই, কিন্তু কিছুমানে আগতে ভাবিছিল যে হাতীৰ পিঠিত পৃথিৱীখন আছে আৰু হাতীক পিঠিখন জোকাই দিলে বা গা জোকাই দিলে ভূমিকম্প হয়, তেনেকৈ মানে ভাবিছিল। তো তোমালোকে উত্তৰ লিখিবা হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবে। নেক্সট আছে দ্বিতীয়ছত তোমালোকক দিছে যে বিজ্ঞান শিকাৰ পৰা কি জনা যায়। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে উত্তৰত লিখিবা বিজ্ঞান শিকাৰ পৰা বস্তুৰ মূল তত্ত্ব জনা যায়। কি জনা যায়? বস্তুৰ মূল তত্ত্ব জনা যায়, অৰ্থাৎ ঘটনা এটাৰ মূল কাৰণ আমি জানিব পাৰি বিজ্ঞান অধ্যয়ন কৰিলে। ঠিক আছে, তাৰপিছত আছে 2 নম্বৰত দিছে দনগোলৰ কেনেকৈ উৎপত্তি হয় চমুকৈ লিখা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা সাধাৰণতে জাবৰ জোঁথৰ, জীৱ জন্তুৰ মলমূত্ৰ আদি পচা বস্তু থকা জিকা ঠাইৰ পৰা এবিধ বাষ্প নিৰ্গত হয়। জৈৱিক পদাৰ্থৰ বিশেষকৈ প্ৰাণীদেহৰ পচনৰ ফলত ফসফিন বা মিথেন গেছ উৎপন্ন হয়। কি গেছ উৎপন্ন হয়? ফসফিন বা মিথেন গেছ উৎপন্ন হয়। দুয়োবিধ গেছ অক্সিজেনৰ সংস্পৰ্শলৈ আহি বিস্ফোৰক মিশ্ৰণৰ সৃষ্টি হয়। ঠিক আছে, যেতিয়া মিথেন গেছ অক্সিজেনৰ সংস্পৰ্শলৈ আহে তেতিয়া ইহঁত মানে জ্বলি উঠে। ঠিক আছে, আৰু এই বিস্ফোৰক মিশ্ৰণ উৎপন্ন হোৱা ঠাইত যদি ফসফৰাছ ডাই অক্সাইড উৎপন্ন হৈ বায়ুৰ সংস্পৰ্শলৈ আহে তেতিয়া তৎক্ষণাত আপোনা-আপুনি জুই জ্বলি উঠে। ই জুই চাকি এটাৰ নিচিনা হৈ বতাহত কিছু সময়ৰ বাবে লৰচৰ কৰি ফুৰে। কোনো মানুহে বিশ্বাস কৰে যে এইবোৰ পুতি থোৱা ধন সোণৰ পৰা ওলোৱা জুই। ঠিক আছে, এইটো সম্পূৰ্ণ এটা অন্ধবিশ্বাস। তো বিজ্ঞান চৰ্চা কৰিলে আমি গম পাওঁ যে যেতিয়া হেৰি হয় মিথেন গেছ আৰু অক্সিজেন গেছৰ মাজত ৰিয়েকশ্যন হয় তেতিয়া জ্বলি উঠে আৰু তাৰ পৰা মানে ধোঁৱা ওলায়। ওকে, এইটোৱে হৈছে দনগোলয়। নেক্সট আছে তিনি দিছে যে প্ৰতিধ্বনি কেনেকৈ হয় চমুকৈ লিখা। ঠিক আছে, যেতিয়া পোহৰ কোনো এটা বস্তুত গৈ খুন্দা খাই উভতি আহে তেতিয়া আমি তাক পোহৰৰ প্ৰতিফলন বুলি কওঁ, আৰু যেতিয়া শব্দ কোনো এটা বস্তুত গৈ খুন্দা খাই আকৌ পুনৰ কাণলৈকে আহে তেতিয়া আমি তাক শব্দৰ প্ৰতিধ্বনি হোৱা বুলি কওঁ। ঠিক আছে, তাৰমানে শব্দ প্ৰতিফলিত হোৱা বুলি তোমালোকে ধৰি ল'ব পাৰা। ঠিক আছে, তাৰমানে শব্দ ইকো হয় যেতিয়া মানে শব্দ গৈছে, তোমালোকে চাবা তোমালোকে ঘৰত মানে যিবিলাক ঘৰত মানে হেৰি নাথাকে একো তোমালোকৰ কি কয় এইবিলাক
মানে চকী পালং কাপোৰ চাপোৰ একো নথকা পকা ঘৰত তোমালোকে যদি মাত দিয়া জোৰকৈ তেতিয়াহ'লে মাত তোমালোকে শুনিবলৈ পাবা আকৌ ঘূৰি তোমালোকৰ কাণত আহিব তো ইয়াকে মানে প্ৰতিধ্বনি বুলি কোৱা হয় ঠিক আছে মানে শব্দ ওলটি অহা তো উত্তৰ তুমি লিখিবা আমি কৰা শব্দটো বন্ধ কোঠাৰ বেৰৰ কঠিন অংশত খুন্দা খাই প্ৰতিফলিত হৈ আমাৰ ওচৰলৈ পুনৰ ঘূৰি আহে তেনেদৰেই প্ৰতিধ্বনিৰ সৃষ্টি হয় ঠিক আছে তো এইদৰে লিখিবা একেবাৰে চমুকৈ লিখিছোঁ হয়নে চ' ষ্টুডেণ্টছ তোমালোকে ধুনীয়াকৈ লিখি ল'বা আৰু তোমালোকে নিজৰ নাম কমেণ্ট কৰি মোক জনাবাচোন ঠিক আছে আৰু কোনটো জিলাৰ পৰা তোমালোকে ভিডিঅ'টো চাই আছা আৰু তোমালোকৰ স্কুলৰ নাম মোক কমেণ্ট কৰি জনাবাচোন আৰু কোনটো পৰীক্ষাৰ কাৰণে তোমালোকে ভিডিঅ'টো চাই আছা সেইটো মোক জনাবা ঠিক আছে নেক্সট আছে 4 দিছে কি কাৰণত বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয় তো বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয় তো কিয় কোৱা হয় সুধিছে তো বিজ্ঞানৰ বলতে বিভিন্ন ধৰণৰ অদ্ভুত কাম কৰি আছোঁ আকাশেদি হেলিকপ্টাৰ উৰি আছে ঠিক আছে তোমালোকৰ কাৰণে মই মোবাইলত ভিডিঅ' বনাই ডিজিটেলি তোমালোকক শিকাব পাৰি আছোঁ ঠিক আছে আৰু বিভিন্ন ধৰণৰ বস্তু বিজ্ঞানৰ প্ৰয়োগ কৰি আমি বিজ্ঞানৰ প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ কৰি উলিয়াব পাৰিছোঁ হয়নে তো বিজ্ঞানীসকলে উলিয়াইছে আৰু বিজ্ঞানৰ ফলত আমি মানে প্ৰকৃতিত ঘটা ঘটনা আচল কাৰণ জানিব পাৰি ঠিক আছে তো সেইকাৰণে বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয় তো তোমালোকে এইদৰে লিখিবা যে বিজ্ঞান শাস্ত্ৰৰ দ্বাৰাই প্ৰকৃতিৰ ঘটনাবোৰৰ মূল কাৰণ সমূহ জানিব পাৰি নতুন নতুন বস্তু আৱিষ্কাৰ কৰিব পাৰি বিজ্ঞানৰ দ্বাৰা জ্ঞান লাভ কৰিয়েই মানুহে ৰেল জাহাজ টেলিগ্ৰাফ ফটোগ্ৰাফ ফোনোগ্ৰাফ টেলিফোন গ্ৰামোফোন অনুবীক্ষণ যন্ত্ৰ দূৰবীক্ষণ যন্ত্ৰ বিভিন্ন প্ৰকাৰৰ বিমান নানাবিধ ঔষধ চিকিৎসা পদ্ধতি আদি উলিয়াব পাৰিছে তেনেকৈ দৈনন্দিন প্ৰকৃতিত ঘটি থকা যেনে বিজুলী বজ্ৰপাত ভূমিকম্প প্ৰতিধ্বনি ইত্যাদি অনেক ঘটনাবোৰৰ মূল কাৰণ বিচাৰি উলিয়াব পাৰি যিবোৰ ঘটনা আমি দেখি আচৰিত হওঁ বা আনন্দিত হওঁ এই সকলোবোৰ কথাৰে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰি ইয়াৰ মূল কাৰণবোৰ জানিব পাৰি কেৱল বিজ্ঞান চৰ্চাৰ যোগেদি সেয়েহে বিজ্ঞান শাস্ত্ৰৰ জ্ঞানৰ ভঁৰাল বুলি কোৱা হয় ঠিক আছে ষ্টুডেণ্টছ তোমালোকে এইটো ধুনীয়াকৈ চাইছে লিখি ল'ব লাগিব তাৰপিছত আছে 5 দিছে বিজ্ঞানবিদসকলে শব্দতত্ত্ব নিৰূপণ কৰি কি আৱিষ্কাৰ কৰিছে কি কৈছে বিজ্ঞানবিদসকলে শব্দতত্ত্ব নিৰূপণ কৰি কি আৱিষ্কাৰ কৰিছে বুলি তোমালোকক সুধিছে তো তোমালোকে উত্তৰত লিখিবা যে বিজ্ঞানবিদসকলে শব্দতত্ত্ব নিৰূপণ কৰি টেলিফোনেৰে এঠাইৰ শব্দ আন এঠাইলৈ নিব পাৰিছে শব্দক ধৰি ৰাখি ফোনোগ্ৰাফ গ্ৰামোফোন ৰেডিঅ' আদি আৱিষ্কাৰ কৰিব পাৰিছে ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া 6 নম্বৰত চোৱা তোমালোকক 6 নম্বৰত দিছে প্ৰসংগ সংগতিৰ দৰ্শাই ব্যাখ্যা কৰা কি কৰিবলৈ দিছে প্ৰসংগ সংগতিৰ দৰ্শাই ব্যাখ্যা কৰিবলৈ দিছে কত দিছে কুসংস্কাৰ উদ্গতি পথৰ এটা বাধা কুসংস্কাৰ হৈছে উদ্গতি পথৰ এটা বাধা তো প্ৰসংগ সংগতিৰ দৰ্শাই ব্যাখ্যা কৰিব লাগে প্ৰথমে তোমালোকে প্ৰসংগখিনি লিখিবা এই বাক্যশাৰী বস্তু বিজ্ঞান অধ্যয়ন নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে বা তুলি লোৱা হৈছে এইদৰে তোমালোকে প্ৰসংগখিনি লিখিবা তাৰপিছত সংগতিখিনি এইদৰে লিখিবা ব্ৰেকেট চেঞ্জ কৰি যে মানুহৰ মাজত চলি অহা সকলোবোৰ কথাই যে সঁচা নহয় বিজ্ঞানে তাৰ সঁচা মিছা প্ৰমাণ কৰিব পাৰে এই কথা ক'বলৈ যাওঁতে এই কথা ফাকি উল্লেখ কৰা হৈছে ঠিক আছে তো যে তোমালোকে লিখিবা তাৰপিছত ব্ৰেকেট চেঞ্জ কৰি লিখিবা যে প্ৰাচীন কালৰ পৰাই মানুহে মিছা কথা কিছুমান সঁচা বুলি বিশ্বাস কৰি আহিছে এইবোৰকে কুসংস্কাৰ বোলে এনেধৰণৰ কুসংস্কাৰে জাতীয় উদ্গতিৰ পথ আৰু ব্যক্তিৰ কুসংস্কাৰে ব্যক্তিগত উদ্গতিৰ পথত বাধা দি আহিছে এই কুসংস্কাৰবোৰ আঁতৰাবলৈ বিজ্ঞানে বৰ্তমান অহৰহ চেষ্টা কৰি আহিছে ঠিক আছে তো এই তোমালোকে প্ৰথম প্ৰসংগগতিৰ ব্যাখ্যা কৰিবা এইটো বাক্যৰ যে কুসংস্কাৰ উদ্গতি পথৰ এটা বাধা ইয়াৰ প্ৰসংগগতিৰ ব্যাখ্যা কৰিবা তাৰপিছত কি দিছে তাৰপিছত খত দিছে যে বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল তো এইখিনিৰ প্ৰসংগগতিৰ ব্যাখ্যা কৰিব লাগে প্ৰথমে তোমালোকে প্ৰসংগখিনি লিখিবা যে উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অংকুৰণৰ অন্তৰ্গত সত্যনাথ বৰাদেৱে লিখা বস্তুবিজ্ঞান অধ্যয়ন নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে ঠিক আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইদৰে তোমালোকে প্ৰসংগখিনি লিখিবা তাৰপিছত দিছে যে আমি বিজ্ঞান শাস্ত্ৰ অধ্যয়ন কৰি যে সকলো জ্ঞান আহৰণ কৰিব পাৰোঁ তাকে লেখকে এই কথাষাৰৰ দ্বাৰা বুজাব বিচাৰিছে ঠিক আছে তাৰপিছত আছে যে বিজ্ঞান শাস্ত্ৰ অধ্যয়ন কৰিলেহে আমি প্ৰকৃত জ্ঞান পাব পাৰোঁ বিজ্ঞান অধ্যয়নৰ দ্বাৰাই মানুহে নিতৌ নতুন বস্তুসমূহ উদ্ভাৱন কৰিব পাৰিছে বিজ্ঞানৰ দ্বাৰাই যেহেতু প্ৰকৃতিত ঘটি থকা ঘটনাবোৰৰ প্ৰকৃত কাৰণবোৰ জানিব পাৰি সেয়েহে তাৰে আঁত ধৰি বিজ্ঞানীসকলে নতুন বস্তুৰ উদ্ভাৱন তথা আৱিষ্কাৰ কৰিব পাৰিছে যেনেকৈ মানুহে পথাৰৰ শস্য আনি বৰলত সঞ্চিত কৰি থয় তেনেকৈ বিজ্ঞান শাস্ত্ৰতো সকলোবোৰ জ্ঞান সাঁচি থোৱা হয় সেয়েহে কোৱা হয় যে বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল ঠিক আছে উত্তৰটো বেছি দীঘল নহয় আকৌ কেতিয়া ডাঙৰ কাৰণ উত্তৰটো দীঘল দেখা গৈ আছে তোমালোকে ধুনীয়াকৈ এইদৰে লিখি ল'বা প্ৰথমে প্ৰসংগখিনি লিখিবা তাৰপিছত সংগতিখিনি লিখি আকৌ ব্ৰেকেট চেঞ্জ কৰিবা আৰু ব্ৰেকেট চেঞ্জ কৰি আকৌ বাকীখিনি লিখি দিবা তোমালোকে ঠিক আছে মই লাইভ স্ক্ৰল কৰি আছোঁ তোমালোকে লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা আৰু ভিডিঅ'টো ৰখাই তোমালোকে ধুনীয়াকৈ লিখি ল'ব পাৰিবা অ'কে
তোমাৰ মোৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া গত চোৱাচোন গত তোমালোকক দিছে যে মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান চৰ্চাৰ ফল তো আমি এতিয়া বহুত উন্নত জাতি হৈ পৰিছোঁ ন আমাৰ যিটো সভ্যতা এই সভ্যতাটো বহুত উন্নত সভ্যতা ন কিয় কাৰণ আমি বিজ্ঞানৰ সৈতে জড়িত হৈ আছোঁ বিজ্ঞানে আমাক বিভিন্ন ধৰণৰ আহিলা পাতি দিছে ঠিক আছে বিভিন্ন ধৰণৰ সূত্ৰ দিছে যিবিলাক প্ৰয়োগ কৰি আমি আহিলা পাতি বনাওঁ বিজ্ঞানীসকলে বিভিন্ন ধৰণৰ বস্তু আৱিষ্কাৰ কৰিছে ঠিক আছে তো সেই কাৰণে কৈছে যে মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান চৰ্চাৰ ফল ঠিক আছে বিজ্ঞানে আমাক বহুত কিছু দিছে বিজ্ঞানে গোটেই পৃথিৱীখনক সৰু কৰি পেলাইছে তাৰমানে যোগাযোগৰ ক্ষেত্ৰত বহুত ইজি হৈ গৈছে পৃথিৱীখন যাতায়াতৰ ক্ষেত্ৰত ইজি হৈ গৈছে ঠিক আছে তো সেইকাৰণে কৈছে যে মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান চৰ্চাৰ ফল তো তোমালোকে এইদৰে লিখিবা যে উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অংকুৰণৰ সত্যনাথ বৰাদেৱে লিখা বস্তুবিজ্ঞান অধ্যয়ন নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে বা উদ্ধৃত কৰা হৈছে তাৰপিছত হেৰি কৰিবা সংগতিখিনি লিখিবা কেৱল বিজ্ঞান চৰ্চাৰ ফলতহে যে আজিৰ সভ্যতাৰ সৃষ্টি হৈছে সেই কথা বুজাবলৈকে লেখকে কথাষাৰ কৈছে বা উল্লেখ কৰিছে তাৰপিছত ট্ৰেক এবচেঞ্চ কৰি লিখিবা যে গুখাত বাস কৰা আদিম মানুহে ক্ৰম বিৱৰ্তনৰ বহুতো স্তৰ পাৰ হৈ আজিৰ অৱস্থাত উপনীত হৈছেহি তেতিয়াই তেওঁলোকে বিজ্ঞানৰ প্ৰথমটো খাপত বৰি দিলে তোমালোকে লিখিব লাগিব যেতিয়াই তেওঁলোকে বিজ্ঞানৰ প্ৰথমটো খাপত বৰি দিলে তেতিয়াৰ পৰাই মানুহে উত্তৰণৰ পথত বৰি দিলে আজিৰ মানুহৰ জীৱনৰ প্ৰতিটো খোজতে বিজ্ঞানৰ অৱদানসমূহৰ প্ৰয়োগ অপৰিহাৰ্য সেয়া চিকিৎসা বিভাগ প্ৰতিৰক্ষা বিভাগ শিক্ষা সংস্কৃতি বিভাগ যাতায়াত পৰিবহণ ব্যৱস্থা কৃষি শিল্প দৈনন্দিন ব্যৱহাৰ কৰা সামগ্ৰীকে ধৰি সকলোবোৰতেই বিজ্ঞানে আগবঢ়োৱা আৱিষ্কাৰসমূহৰ প্ৰয়োগ হয় গতিকে লেখকে কোৱাৰ দৰে সমগ্ৰ মনুষ্য জাতিৰ বৰ্তমানৰ সভ্যতাটোৱেই বিজ্ঞান চৰ্চাৰ ফল ঠিক আছে সো এইদৰে তোমালোকে ধুনীয়াকৈ প্ৰশ্নটোৰ উত্তৰ লিখি ল'বা তোমাৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া ঘত চোৱা ঘত তোমালোকক দিছে সকলোৰে কিঞ্চিত কিঞ্চিত তেহে এটাৰ সমুচিত তাৰমানে তোমালোকে এইদৰে লিখিব লাগিব উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অংকুৰণৰ অন্তৰ্গত সত্যনাথ বৰাদেৱে লিখা বস্তুবিজ্ঞান অধ্যয়ন নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে ওকে তাৰপিছত সংগতিখিনি লিখিবা যে বিজ্ঞানৰ যে অনেক বিভাগ আছে আৰু আমাৰ সেই সকলোবোৰৰে সামান্য হ'লেও যে জ্ঞান থকা উচিত এই কথাষাৰ বুজাবলৈকে উক্ত বাক্যশাৰী উল্লেখ কৰা হৈছে তাৰপিছত ট্ৰেক এবচেঞ্চ কৰি লিখিব লাগিব যে বিজ্ঞান শাস্ত্ৰৰ পৰিসৰ অতি বহল ইয়াক অধ্যয়ন কৰিবৰ বাবে বিভিন্ন বিভাগত বিভক্ত কৰি লোৱা হৈছে যেনে পদাৰ্থ বিজ্ঞান ৰাসায়নিক বিজ্ঞান জ্যোতিৰ্বিজ্ঞান উদ্ভিদ বিজ্ঞান জীৱ বিজ্ঞান ইত্যাদি বিজ্ঞানৰ ইমানবোৰ বিভাগৰ বিষয়ে সম্পূৰ্ণ জ্ঞান লাভ কৰা কোনো এজন মানুহৰ বাবে সহজ নহয় সেয়েহে মানুহে ইয়াৰ এবিধ বা দুবিধ শাখাৰহে চৰ্চা কৰি তাক সম্পূৰ্ণ আয়ত্ত কৰিবলৈ চেষ্টা কৰা উচিত কিন্তু এটা বিষয়ৰ সম্পূৰ্ণ জ্ঞান লাভ কৰিবলৈ হ'লেও সকলো বিষয়ৰে অলপ অলপ জ্ঞান থাকিব লাগিব এই কথাষাৰকে লেখকে ইয়াত বুজাব বিচাৰিছে ঠিক আছে তাৰমানে কোনো এটা বিষয়ত মাহিৰ হ'বৰ কাৰণে এক্সপাৰ্ট হ'বৰ কাৰণে বাকী বিষয়বিলাকৰ বিষয়ে কম বেছি জ্ঞান থাকিবই লাগিব ঠিক আছে এইটোৱে মানে লেখকে ইয়াত বুজাব বিচাৰিছে ওকে তো এতিয়া হাতত চোৱাচোন হাতত তোমালোকক দিছে বহলাই লিখা কি কৰিবলৈ দিছে তোমালোকক বহলাই লিখিবলৈ দিছে কি বহলাই লিখিবলৈ দিছে পাঠৰ আলমত কুসংস্কাৰৰ দৃষ্টান্ত কেইটামান উল্লেখ কৰা আৰু কি কৰিলে সমাজৰ পৰা কুসংস্কাৰবোৰ দূৰ কৰিব পাৰি লিখা তো এইখিনি তোমালোকক বহলাই লিখিবলৈ দিছে তো তোমালোকে উত্তৰত লিখিবা যে পাঠত উল্লেখ কৰিছে যে বহুতো চহা মানুহে দনগুলৈক প্ৰেতৰ মায়া বুলি বিশ্বাস কৰে কিছুমান মানুহে পৃথিৱীখন এটা হাতীৰ পিঠিত থকা বুলি বিশ্বাস কৰে আৰু বাবে সেই হাতীয়ে গা লৰালে ভূমিকম্প হয় ইয়াতকৈও গুৰুতৰ বিষয়ত মানুহৰ কুসংস্কাৰ আছে ইয়াৰে এটা দৃষ্টান্ত হ'ল আগৰ দিনৰ কিছুমানৰ মাজত থকা সতীদাহ প্ৰথা বিজ্ঞান শিক্ষা লাভ কৰিলে সমাজৰ পৰা এই কুসংস্কাৰবোৰ দূৰ কৰিব পাৰি বিজ্ঞানী মানুহৰ মনত জ্ঞান জন্মায় আৰু ইয়াৰ দ্বাৰা সঁচা মিছা ভাল বেয়া ন্যায় অন্যায় বুজিব পাৰি ঠিক আছে তাৰপিছত তোমালোকক দিছে যে বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ এটা গাই বিষয় কি কৈছে বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ এটা গাই বিষয় যুক্তিৰে তোমাৰ মতামত দাঙি ধৰা তাৰপিছত তোমালোকে উত্তৰটো লিখিব লাগিব যে বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ এটা গাই বিষয় এইকাৰণেই যে ইয়াক অধ্যয়ন কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰি অৰ্থাৎ প্ৰাকৃতিক ঘটনাবোৰৰ মূল কাৰণ জানিব পাৰি তাৰপিছত তোমালোকে হেৰি চাবা ইয়াত তোমালোকক দিছে জানো আহা শব্দাৰ্থৰ টোকা ইয়াত কিছুমান শব্দৰ অৰ্থ দি দিছে তোমালোকক ঠিক আছে তো তোমালোকে এইবিলাকৰ অৰ্থ শিকিব লাগিব পৰিমিত মানে উপযুক্ত পৰিমাণৰ বা জোখৰ যেনে পৰিমিত আহাৰ নেক্সট আছে বিবিধ মানে জ্ঞাত বা প্ৰকাশিত নেক্সট আছে দনগুলৈ তো তোমালোকে এইখিনি পঢ়িবা দনগুলৈৰ বিষয়ে যে জাবৰ জন্তুৰ মলমূত্ৰ আদি পচা বস্তু থকা জেকা ঠাইৰ পৰা ওলোৱা এবিধ বাষ্প ই বতাহেৰে সংলগ্ন হ'লে
তাত জুই জ্বলি উঠে আৰু সেই জুই চাকি এটাৰ নিচিনা হৈ বতাহত কিছু বেলি চলি ফুৰে কোনো কোনো লোকে বিশ্বাস কৰে যে পুতি থোৱা ধন সোণৰ ই এক কালিকা আৰু ৰাতি বাহিৰলৈ ওলায় সেইবাবে লোকে ইয়াক দনগলৈ বোলে ঠিক আছে তাৰপিছত আছে প্ৰেত মানে মৰা মানুহৰ আত্মা ভূত বা পিশাচ নেক্সট আছে সমুচিত মানে যুগুত তাৰমানে উচিত বা উপযুক্ত নেক্সট আছে দুষ্কৰ মানে দুখাদ্য নেক্সট আছে হাবিয়নী তাৰমানে জংগল বা বননি নেক্সট আছে বেদ প্ৰভেদ ৰহস্য সম্ভেদ প্ৰকাশ নেক্সট আছে বেটা মানে পানী অহা বন্ধ কৰিবলৈ কৰা আলি বা দাব নেক্সট আছে চহা হাল কোৰ বাই খোৱা গাঁৱত থকা লোক ঠিক আছে নেক্সট আছে ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ ইয়াত তোমালোকক ব্যাকৰণৰ ওপৰত কিছুমান জানিব লগা কথা দিছে ইয়াত কৈছে জানো আহা পাঠৰ পৰা লোৱা তলৰ শব্দকেইটালৈ মন কৰা হাবিয়নী জুলীয়া আৰু কাহৰীয়া এইকেইটা একোটা যৌগিক শব্দ এইকেইটা কি হৈছে যৌগিক শব্দ কাৰণ ইয়াত হেৰি যুক্ত হৈ আছে ঠিক আছে প্ৰত্যয়যুক্ত হৈ আছে ইয়াত হাবি জুল কাহ আদি মূল শব্দত ক্ৰমে অনি ইয়া আৰু অৰিয়া আৰু ইয় প্ৰত্যয় যোগ হৈ আছে ঠিক আছে এইবিলাক শব্দৰ সৈতে এই প্ৰত্যয়কেইটা যুক্ত হৈ আছে উল্লিখিত নতুন অৰ্থবাচক শব্দ তিনিটা গঠিত হৈছে ঠিক আছে এনেদৰে শব্দৰ পাছত যোগ হৈ নতুন অৰ্থবাচক শব্দ গঠন কৰা প্ৰত্যয়ক তদ্ধিত প্ৰত্যয় বোলে ঠিক আছে তদ্ধিত প্ৰত্যয় মানে কোনবিলাক প্ৰত্যয় যিবিলাক প্ৰত্যয় মূল শব্দৰ লগত মানে কি মূল শব্দৰ পাছত লগ লাগি এটা নতুন অৰ্থবাচক শব্দ গঠন কৰে তেনেকুৱা প্ৰত্যয়ক তদ্ধিত প্ৰত্যয় বুলি কোৱা হয় অসমীয়াত আঢ়ৈ কুৰিৰো অধিক তদ্ধিত প্ৰত্যয় আছে বিস্তৃত বা জুৰি থকা অৰ্থত অনি প্ৰত্যয় যোগ হোৱা শব্দ ইয়াত কিছুমান শব্দ দিছে যিবিলাকত অনি প্ৰত্যয় যুক্ত হৈ আছে ঠিক আছে হাবিয়নী হাবি যোগ অনি বননি বন যোগ অনি নেক্সট আছে ফুলনি ফুল যোগ অনি নেক্সট আছে কাঠনি কাঠ যোগ অনি নেক্সট আছে গছনি গছ যোগ অনি ঠিক আছে তো এতিয়া তোমালোকে হেৰি কৰিবা পঢ়িবা এইকেইটা পঢ়ি বুজিবলৈ চেষ্টা কৰিবা তাৰপিছত দিছে যে তদ্ধিত প্ৰত্যয় যোগ হোৱা আন কেইটামান উদাহৰণ তদ্ধিত প্ৰত্যয় যোগ হোৱা আন কেইটামান উদাহৰণ তোমালোকক দিছে মূল শব্দ তদ্ধিত প্ৰত্যয় নতুন শব্দ আৰু অৰ্থ ধাৰ যোগ ওৱা ধাৰুৱা আৰু ইয়াৰ অৰ্থ হৈছে দাঁৰ কৰা লোক নেক্সট আছে গাঁও যোগ অলিয়া গাঁৱলীয়া তাৰমানে গাঁৱত বাস কৰা লোক তাৰপিছত দিছে যে সেইদৰে ধাতুৰ পাছতো অন অৰিয়া আদি প্ৰত্যয় যোগ কৰি নতুন অৰ্থবাচক শব্দ গঠন কৰা হয় ধাতুৰ পাছত যোগ হোৱা এনেবোৰ প্ৰত্যয়ক কৃত প্ৰত্যয় বোলে তো ধাতুৰ পাছত যিবিলাক প্ৰত্যয় যোগ হয় সেই প্ৰত্যয়বিলাকক কৃত প্ৰত্যয় বুলি কোৱা হয় উদাহৰণ দিছে ধাতু গম যোগ অন গমন ইয়াৰ অৰ্থ হৈছে যোৱা কাৰ্য নেক্সট আছে খা যোগ অৰিয়া খাৱৰীয়া ইয়াৰ অৰ্থ হৈছে বেছিকৈ খাব পৰা লোক বা খাওঁতা তাৰপিছত দিছে অসমীয়া ভাষাত নতুন শব্দ গঠন কৰা আৰু কিছুমান প্ৰত্যয় আছে যেনে উপ কু আও বে আদি এই প্ৰত্যয়বোৰ শব্দৰ আগত যোগ হ'লে নতুন অৰ্থবাচক শব্দ গঠিত হয় এইবিলাক শব্দ আগত যোগ হয় মানে পিছত নহয় এনেবোৰ প্ৰত্যয়ক উপসৰ্গ বোলে তো যিবিলাক প্ৰত্যয় শব্দৰ আগত যোগ হৈ নতুন অৰ্থবাচক শব্দ গঠন কৰে তেনেকুৱা প্ৰত্যয়ক উপসৰ্গ বুলি কোৱা হয় যেনে বাট যোগ আও বাট যোগ আও বাট মানে আও যোগ বাট আও বাট নেক্সট আছে কুযোগ সংস্কাৰ কুসংস্কাৰ ওকে ইয়াত এতিয়া 808 দিছে যে তলৰ শব্দকেইটাৰ প্ৰত্যয় ভাঙি দেখুৱা ইয়াত কেইটামান শব্দ দিছে আৰু শব্দবিলাকৰ প্ৰত্যয় ভাঙি তোমালোকক দেখুৱাবলৈ দিছে ৰোনী ৰান্ধনী নাৱৰীয়া মৰমীয়াল নেক্সট আছে পনীয়া জোনালী দয়ালু আৰু ধৰুৱা তো তোমালোকে লিখিবা ৰোনী ৰুজুকনি ৰান্ধনী ৰান্ধজুকনি নেক্সট আছে নাৱৰীয়া নাজুকৰীয়া নেক্সট আছে মৰমীয়াল মৰম যোগ শিয়াল নেক্সট আছে পনীয়া পানী যোগ আহ নেক্সট আছে জোনালী জোন যোগ আলি নেক্সট আছে দয়ালু দয়া যোগ আলু নেক্সট আছে দৰুৱা দাৰ যোগ ওৱা ওকে তো সেইটো তোমালোকে ধুনীয়াকৈ সেইবিলাক লিখি ল'বা ইয়াত তোমালোকক দিছে জ্ঞান সম্প্ৰসাৰণ 9 নম্বৰত দিছে ৰচনা লিখা তোমালোকক ৰচনা লিখিবলৈ দিছে প্ৰথম বিষয়টো হৈছে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ দৈনন্দিন জীৱনত বিজ্ঞানে কেনেকৈ প্ৰভাৱ পেলাই আছে আমাৰ জীৱনত সেইটোৰ ওপৰত ৰচনা লিখিব লাগে প্ৰথমে আৰম্ভণি লিখিব লাগিব তাৰপিছত মানুহ বিজ্ঞানৰ ওপৰত কেনেকৈ নিৰ্ভৰশীল সেইখিনি লিখিব লাগিব তাৰপিছত বিজ্ঞানৰ অৱদান লিখিব লাগিব বিজ্ঞানৰ অপকাৰ লিখিব লাগিব আৰু শেষত মন্তব্য লিখিব লাগিব তো তোমালোকৰ কাৰণে মই ধুনীয়াকৈ লিখিছোঁ তোমালোকে এইদৰে লিখিবা দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ এইখিনি লিখি তোমালোকে আৰম্ভণিখিনি লিখিবা
আৰম্ভণিখিনি লিখি দিও লিখিবা যে বিজ্ঞান মানৱ জীৱনৰ এক অপৰিহাৰ্য অংগ ই আমাৰ দৈনন্দিন জীৱন সহজ সুগম আৰু সুবিধাজনক কৰি তুলিছে তো আৰম্ভণিখিনি লিখি তোমালোকে লিখিবা যে মানুহ বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল আজিৰ যুগত মানুহ বিজ্ঞানৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল যান বাহন যোগাযোগ স্বাস্থ্য শিক্ষা আদি ক্ষেত্ৰত বিজ্ঞানৰ ভূমিকা অপৰিসীম একদৰে লিখিবা এখিনি তাৰ পিছত লিখিবা বিজ্ঞানৰ অৱদান প্ৰথমে লিখিবা যোগাযোগ মোবাইল ইন্টাৰনেট টেলিভিছন তাৰ পিছত লিখিবা স্বাস্থ্য উন্নত চিকিৎসা ঔষধ অপাৰেচন এই সকলোবিলাক বিজ্ঞানৰ অৱদান হয় নেক্সট আছে শিক্ষা ডিজিটেল শিক্ষা অনলাইন ক্লাছ এইবিলাক হৈছে বিজ্ঞানৰ অৱদান সব বিজ্ঞানৰ অৱদান বিজ্ঞান নোহোৱা হলে এইবিলাক নহলেই হেতেন নেক্সট আছে অৰ্থনীতি কল কাৰখানা কৃষি উন্নতি বেংকিং ঠিক আছে এইবিলাক বিজ্ঞানৰ অৱদান নেক্সট আছে বিজ্ঞানৰ অপকাৰ বিজ্ঞানে যে আমাক কেৱল উপকাৰ কৰি আছে তেনেকুৱাই নহয় বিজ্ঞানে অপকাৰো কৰি আছে কম বেছি পৰিমাণে তো লিখিবা যে পৰিৱেশ দূষণ বিজ্ঞানে পৰিৱেশ প্ৰদূষণ কৰে নেক্সট আছে বেকাৰত্ব বৃদ্ধিৰ সম্ভাৱনা নেক্সট আছে পৰমাণু অস্ত্ৰৰ ভয়ংকৰ প্ৰভাৱ নেক্সট আছে মানুহৰ শাৰীৰিক মানসিক সমস্যা বৃদ্ধি ঠিক আছে তাৰ পিছত আছে মন্তব্য বিজ্ঞান আশীৰ্বাদ যদি সঠিকভাৱে ব্যৱহাৰ কৰা হয় অপব্যৱহাৰে সমাজৰ ক্ষতি কৰিব পাৰে গতিকে বিজ্ঞানৰ সদ্য ব্যৱহাৰ কৰি মানৱ কল্যাণ সাধন কৰাটোহে উচিত নেক্সট আছে খ দিছে কম্পিউটাৰ আৰু আধুনিক জীৱনৰ বিষয়ে লিখিবলৈ দিছে তো কেইটামান ষ্টেপত লিখিব লাগিব ৰচনাটো প্ৰথমে লিখিব লাগিব আৰম্ভণি তাৰ পিছত লিখিব লাগিব মানুহৰ দৈনন্দিন জীৱনত কম্পিউটাৰৰ প্ৰভাৱ কেনেকুৱা সেই বিষয়ে লিখিব লাগিব তাৰ পিছত লিখিব লাগিব ইয়াৰ অপকাৰ অৰ্থাৎ কম্পিউটাৰ আৰু আধুনিক জীৱনৰ অপকাৰ মানে কম্পিউটাৰে আমাৰ জীৱনত কেনেকৈ নেগেটিভ ইফেক্ট পেলাইছে সেই বিষয়ে লিখিব লাগিব আৰু শেষত মন্তব্য দিব লাগিব অপিনিয়ন দিব লাগিব ঠিক আছে তো লিখিবা তোমালোকে যে কম্পিউটাৰ আৰু আধুনিক জীৱন প্ৰথমে আৰম্ভণিখিনি লিখিবা আজিৰ যুগত কম্পিউটাৰ মানুহৰ জীৱনৰ এক অপৰিহাৰ্য অংগ শিক্ষা ব্যৱসায় চিকিৎসা যোগাযোগ আদি সকলো ক্ষেত্ৰতে ইয়াৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ এইখিনি লিখি তাৰ পিছত লিখিবা যে মানুহৰ দৈনন্দিন জীৱনত কম্পিউটাৰৰ প্ৰভাৱ ঠিক আছে মানুহৰ দৈনন্দিন জীৱনত কম্পিউটাৰে কেনেকৈ প্ৰভাৱ পেলাইছে সেই বিষয়ে লিখিব লাগিব কম্পিউটাৰে শিক্ষাৰ উন্নতি দ্ৰুত যোগাযোগ সহজ লেনদেন উন্নত চিকিৎসা আৰু গৱেষণাত সহায় কৰি আহিছে ই কমাৰ্চ অনলাইন শিক্ষা সামাজিক মাধ্যম আদিয়ে দৈনন্দিন জীৱন অধিক সুবিধাজনক কৰি তুলিছে ঠিক আছে তাৰ পিছত দিছে ইয়াৰ অপকাৰ অতিমাত্ৰা ব্যৱহাৰে চকুৰ সমস্যা মানে ইন্টাৰনেট মোবাইল ফোন কম্পিউটাৰ এইবিলাক বেছিকৈ ব্যৱহাৰ কৰিব নালাগে ঠিক আছে অলপ যদি বেছিকৈ ব্যৱহাৰ কৰিব লগা হয়ও তথাপিও অলপ গেপ লৈ তাৰ পিছত ব্যৱহাৰ কৰিব লাগে উঠি অলপ দূৰলৈ চাব লাগে ওকে তেতিয়া মানে আমাৰ চকুৰ এক্সাৰসাইজৰ নিচিনা হয় এইটো আৰু ঠিক আছে চকুক ৰেষ্ট দিব লাগে নহলে চকুৰ যি মাসেল আছে সেইবিলাক হেৰি হৈ যাব বেয়া হৈ যাব ঠিক আছে সেইকাৰণে মানে মোবাইল ফোন বা কম্পিউটাৰ ইউজ কৰি থাকোঁতে আমি একেবাৰে ওচৰত চাই থাকোঁ ন সেইকাৰণে মানে কেতিয়াবা উঠি অলপ দূৰলৈ চাব লাগে চকু ব্লিংক কৰিব লাগে ঠিক আছে অৰ্থাৎ বন্ধ কৰিব লাগে খুলিব লাগে তেনেকুৱা কৰিব লাগে আৰু ওকে তো ইয়াৰ অপকাৰ অতিমাত্ৰা ব্যৱহাৰে চকুৰ সমস্যা আসক্তি অলসতা সাইবাৰ অপৰাধ আৰু ব্যক্তিগত তথ্য চুৰিৰ দৰে সমস্যাৰ সৃষ্টি কৰিব লাগে তাৰমানে আমি সদায় কম্পিউটাৰ ইন্টাৰনেট ইউজ কৰোঁতে সদায় সাৱধান হৈ ইউজ কৰিব লাগে মানে অলপ বাছি ইউজ কৰিব লাগে আৰু ঠিক আছে নেক্সট মন্তব্য দিবা যে কম্পিউটাৰ উন্নয়নৰ অন্যতম স্তম্ভ কিন্তু ইয়াৰ সঠিক আৰু সংযত ব্যৱহাৰেই লাভজনক সেয়েহে সচেতন থাকি ইয়াৰ সুবিধা গ্ৰহণ কৰাটোহে বুদ্ধিমত্তাৰ কাম বা কথা নেক্সট আছে গ দিছে দূৰদৰ্শন মানে টিভি ইয়াৰ ভাল বেয়া প্ৰভাৱ দূৰদৰ্শনৰ ভাল বেয়া প্ৰভাৱখিনি লিখিবলৈ দিছে তো তোমালোকে আৰম্ভণি দি লিখিবা যে দূৰদৰ্শন আধুনিক যুগৰ গুৰুত্বপূৰ্ণ মাধ্যম ই শিক্ষাৰ প্ৰসাৰ তথ্য আদান প্ৰদান আৰু মনোৰঞ্জনত বিশেষ ভূমিকা কৰে কিন্তু ইয়াৰ কিছু বেয়া প্ৰভাৱো আছে নেক্সট আছে ভাল প্ৰভাৱ ওকে তো টেলিভিছনৰ ভাল প্ৰভাৱখিনি লিখিবা তোমালোকে তথ্য আৰু শিক্ষা বাতৰি তথ্যচিত্ৰ আৰু শিক্ষামূলক অনুষ্ঠানৰ জৰিয়তে জনসাধাৰণৰ উপকৃত হয় নেক্সট লিখিবা মনোৰঞ্জন নাটক সিনেমা সংগীত আৰু খেলৰ অনুষ্ঠান বিশ্ৰামৰ উত্তম মাধ্যম তাৰপিছত আছে সংস্কৃতি আৰু বিশ্ব দৃষ্টি বিভিন্ন দেশৰ সংস্কৃতি জানিবলৈ সহায় কৰে আৰু বিশ্বাসৰ গীতকৰণত অৱদান ৰাখে তাৰপিছত বেয়া প্ৰভাৱখিনি লিখিবা সময়ৰ অপচয় অধিক সময় মনোৰঞ্জনত ব্যয় কৰিলে কাৰ্যক্ষমতা হ্ৰাস পায় তাৰপিছত দুদি লিখিবা শিক্ষাত বাধা বিশেষকৈ শিশু কিশোৰৰ অধ্যয়ন
প্ৰভাৱিত হয় তাৰপিছত স্বাস্থ্য সমস্যা অধিক সময় দূৰদৰ্শন চোৱাত চকুৰ সমস্যা মূৰ বিষ আৰু অলসতা বৃদ্ধি পায় তাৰপিছত লিখিবা চাইডি ভুল তথ্য আৰু অপসংস্কৃতি কিছু অনুষ্ঠান আৰু বিজ্ঞাপনে বিভ্ৰান্তি সৃষ্টি কৰে আৰু নৈতিক অৱক্ষয় ঘটায় তাৰপিছত ঘটিছে কথাছবি আৰু সমাজত ইয়াৰ প্ৰভাৱ কথাছবি আৰু সমাজত কথাছবিৰ প্ৰভাৱৰ বিষয়ে লিখিবলৈ দিছে প্ৰথমে ভূমিকাখিনি লিখিব লাগিব যে কথাছবি কেৱল মনোৰঞ্জন নহয় ই সমাজৰ চিন্তা চেতনাৰ বিকাশ শিক্ষা আৰু সংস্কৃতিৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে নেক্সট আছে ভাল প্ৰভাৱ মনোৰঞ্জন আনন্দ আৰু বিশ্ৰামৰ উত্তম মাধ্যম তাৰপিছত আছে শিক্ষা আৰু সচেতনতা সামাজিক ন্যায় পৰিৱেশ আৰু স্বাস্থ্য সম্পৰ্কে সচেতনতা বৃদ্ধি কৰে তাৰপিছত আছে সংস্কৃতি আৰু সংৰক্ষণ দেশীয় সংস্কৃতি আৰু পৰম্পৰা প্ৰতিফলিত কৰে নেক্সট আছে অৰ্থনৈতিক উন্নয়ন কথাছবি আৰু উদ্যোগে কৰ্মসংস্থাপন আৰু অৰ্থনৈতিক বৃদ্ধি সাধন কৰে নেক্সট আছে বেয়া প্ৰভাৱ অৰ্থনৈতিকতা আৰু অপসংস্কৃতি হিংসা অপৰাধ আৰু অৰ্থনৈতিক আচৰণ প্ৰসাৰ কৰিব পাৰে তাৰপিছত দুই লিখিবা যুৱ সমাজৰ প্ৰভাৱ অশ্লীলতা মাদকাসক্তি আৰু অপৰাধ প্ৰৱণতা বৃদ্ধি কৰিব পাৰে এইদৰে লিখিবা তাৰপিছত লিখিবা সময়ৰ অপচয় অতিমাত্ৰা চিনেমা চোৱাটোৱে ব্যক্তিগত উৎপাদনশীলতা হ্ৰাস কৰে চাইডি লিখিবা ভুল তথ্য প্ৰচাৰ ইতিহাস আৰু বাস্তৱ বিকৃতি কৰি সমাজত বিভ্ৰান্তি সৃষ্টি কৰিব পাৰে তাৰপিছত অংগদি লিখিবা মোবাইল ফোন ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা তাৰমানে অংগ তোমালোকক দিছে মোবাইল ফোন আৰু ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা মোবাইল ফোনৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে তোমালোকক লিখিবলৈ দিছে তোমাৰ মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে প্ৰথমে ভূমিকা লিখিবা ভূমিকা লিখিবা যে মোবাইল ফোন আধুনিক জীৱনৰ এক অতি প্ৰয়োজনীয় অংশ ই যোগাযোগ শিক্ষা আৰু ব্যৱসায়ত গুৰুত্বপূৰ্ণ হ'লেও কিছু অপকাৰিতাও আছে তো প্ৰথমে অপকাৰিতাখিনি লিখিবা উপকাৰিতাখিনি লিখিবা দ্ৰুত যোগাযোগ যিকোনো সময়ত যিকোনো ঠাইত সংযোগ স্থাপন কৰিব পাৰে আমি পাৰিম মোবাইল ফোনৰ জৰিয়তে নেক্সট শিক্ষা অনলাইন শিক্ষা আৰু তথ্য আহৰণত সহায় নেক্সট আছে ব্যৱসায় ডিজিটেল লেনদেন আৰু অনলাইন ব্যৱসায়ৰ সুবিধা দিয়ে তাৰপিছত আছে মনোৰঞ্জন সংগীত চিনেমা আৰু গেম উপভোগ কৰিব পৰা যায় নেক্সট আছে জৰুৰী সহায় বিপদৰ সময়ত সহায়ক নেক্সট আছে অপকাৰিতা অতিমাত্ৰা নিৰ্ভৰশীলতা অলসতা আৰু আসক্তি বৃদ্ধি কৰে নেক্সট আছে স্বাস্থ্য সমস্যা চকুৰ সমস্যা মূৰ বিষ আৰু নিদ্ৰাহীনতা সৃষ্টি কৰে নেক্সট তিনি দিছে যে সামাজিক পৃথকীকৰণ বাস্তৱিক জনসম্বন্ধ কমাই দিয়ে তো গোপনীয়তাৰ সমস্যা ডাটা চুৰি আৰু প্ৰবঞ্চনাৰ সম্ভাৱনা থাকে নেক্সট আছে 5 শিক্ষাত বাধা অধিক মোবাইল ব্যৱহাৰে অধ্যয়ন ক্ষতিগ্ৰস্ত কৰে তাৰপিছত 10 দিছে চমুটুকা লিখা 10 তোমালোকক চমুটুকা লিখিবলৈ দিছে ইয়াত কেইটামান ইম্পৰ্টেণ্ট চমুটুকা লিখিবলৈ দিছে প্ৰথম চমুটুকাটো গ্ৰামোফোনৰ ওপৰত লিখিবলৈ দিছে তো তোমালোকে এইদৰে লিখিবা গ্ৰামোফোন হৈছে 1900 শতিকাৰ এক সংগীত বজোৱাৰ যন্ত্ৰ যি টমাছ এডিছনে বিকাশ কৰিছিল ইয়াৰ জৰিয়তে ৰেকৰ্ডৰ সহায়ত সংগীত সংৰক্ষণ আৰু বজোৱা হৈছিল এক সময়ত ই বিনোদনৰ মূল উৎস আছিল কিন্তু আধুনিক ডিজিটেল মাধ্যম অহাৰ লগে লগে ইয়াৰ প্ৰচলন কমি গৈছে তথাপি সংগ্ৰাহকসকলে এতিয়াও ইয়াক মূল্যৱান হিচাপে ৰাখে তাৰপিছত আছে ইণ্টাৰনেটৰ ওপৰত চমুটুকা লিখিব লাগে ইণ্টাৰনেট হৈছে এক বিশ্বব্যাপী নেটৱৰ্ক যি তথ্য আদান প্ৰদান যোগাযোগ আৰু ডিজিটেল সেৱাৰ মূল আধাৰ নেক্সট আছে 20 শতিকাৰ অন্তিম ভাগত ব্যাপকভাৱে বিস্তাৰ লাভ কৰে আজিকালিৰ সমাজত ইণ্টাৰনেট শিক্ষাৰ বিকাশ ব্যৱসায় মনোৰঞ্জন আৰু সামাজিক মাধ্যমৰ জৰিয়তে মানুহক আন্তঃসংযোগ স্থাপন কৰাত সহায় কৰে যদিও ই তথ্য চুৰি আসক্তি আৰু গোপনীয়তাৰ সমস্যা সৃষ্টি কৰে তথাপি ই আধুনিক জীৱনৰ এক অবিচ্ছেদ্য অংশ তাৰপিছত আছে দূৰভাষ মানে টেলিফোন তো টেলিফোনৰ বিষয়ে তোমালোকে লিখিবা যে দূৰভাষ হৈছে এক যুগান্তকাৰী আৱিষ্কাৰ যিয়ে দূৰত্বৰ বাধা অতিক্ৰম কৰি তৎক্ষণাত যোগাযোগৰ সুবিধা প্ৰদান কৰে 1876 চনত এলিজাণ্ডাৰ গ্ৰাহাম বেলে ইয়াক উদ্ভাৱন কৰিছিল তাৰপিছত আছে অনুবীক্ষণ যন্ত্ৰৰ বিষয়ে তোমালোকে লিখিবা অনুবীক্ষণ হৈছে এক বৈজ্ঞানিক যন্ত্ৰ যাৰ সহায়ত অতি ক্ষুদ্ৰ বস্তুক দেখা যায় ই মূলতঃ হেল বেক্টেৰিয়া
আৰু অন্যান্য ক্ষুদ্ৰ জীৱৰ অধ্যয়ন আৰু গৱেষণাৰ বাবে ব্যৱহৃত হয় ওকে তাৰপিছত দিছে কি 11 দিছে তলত উল্লেখ কৰা বিষয়বস্তুক লৈ তৰ্ক প্ৰতিযোগিতা এখন পাতা ইয়াত দিয়া বিষয়বস্তুবিলাকক লৈ তৰ্ক প্ৰতিযোগিতা এখন পাতিবলৈ দিছে বিজ্ঞানৰ আৱিষ্কাৰ মায়া সভ্যতাৰ অভিশাপ নেক্সট আছে মোবাইল ফোনে যুৱ প্ৰজন্মৰ ওপৰত কুপ্ৰভাৱ পেলাইছে তো এই প্ৰতিযোগিতাত তোমাৰ মনৰ সপক্ষে আৰু বিপক্ষে ক'ব পৰাকৈ যুক্তিবোৰ লিখা তো যুক্তিবোৰ তোমালোকে লিখিবা তোমালোকে বিদ্যালয়ত তৰ্ক প্ৰতিযোগিতা পাতিবা ঠিক আছে ইয়াত তোমালোকক শিক্ষকে সহায় কৰিব শিক্ষকৰ সহায় ল'ব লাগিব ওকে তো শিক্ষকৰ সহায় লৈ তোমালোকে বিদ্যালয়ত তৰ্ক প্ৰতিযোগিতা পাতিবা তো এতিয়া ভাৰত তোমালোকক দিছে যে পাঠ্যক্ৰমত বিজ্ঞান চৰ্চাৰ ফলত আৱিষ্কৃত সামগ্ৰীসমূহ তালিকাভুক্ত কৰি সেইবোৰ কোনে কেতিয়া আৱিষ্কাৰ কৰিছিল উল্লেখ কৰা তো ইয়াত কিছুমান সামগ্ৰীৰ নাম লিখিবলৈ দিছে সামগ্ৰীসমূহ কোনে আৱিষ্কাৰ কৰিছিল কেতিয়া আৱিষ্কাৰ কৰিছিল লিখিবলৈ দিছে তো প্ৰথমে আছে ৰেডিঅ' কোনে আৱিষ্কাৰ কৰিছিল মাৰ্কনি আৱিষ্কাৰ কৰিছিল কিমান চনত 1990 চনত নেক্সট আছে টেলিভিছন জন লগি বিয়াৰ্ডে আৱিষ্কাৰ কৰিছিল কেতিয়া 1927 চনৰ ছেপ্টেম্বৰ মাহৰ 7 তাৰিখে নেক্সট আছে ৰেল কোনে আৱিষ্কাৰ কৰিছিল জৰ্জ ষ্টিফেনছনে কিমান চনত 9 জুন 1781 চনত ঠিক আছে তো মোৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো চাই তোমালোকক কেনে লাগিল মোক কমেণ্ট কৰি জনাবা ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিবা আৰু বেলেগ পাতৰ ভিডিঅ' চাবৰ কাৰণে তোমালোক ধুনীয়াকৈ প্লেলিষ্ট লৈ যাবা আজি ভিডিঅ'টো ইমান আছিলে নেক্সট ভিডিঅ'ত পুনৰ লগ পাম আজি ভিডিঅ' চাবৰ বাবে বহুত বেছি ধন্যবাদ